ইনকলাব জিন্দাবাদ 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 ওই বিদেশি হুঁশিয়ার 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 বাংলাদেশি হুঁশিয়ার 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 ওই বিদেশি হুঁশিয়ার 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 বাংলাদেশি হুঁশিয়ার 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 ইনকলাব জিন্দাবাদ 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 ইনকলাব জিন্দাবাদ 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 জয় আইএসএফ জয় আইএসএফ জয় আইএসএফ জয় আইএসএফ দুৰ্ভাগ্যজনক কথা সেইটোৱে হৈছে যে আমাৰ যিসকল খিলঞ্জীয়া গৰীয়া মৰীয়া আমাৰ খিলঞ্জীয়া মানুহ আছিল তেওঁলোকে আজি অস্তিত্বৰ সংকটত ভুগিছে। আজি অসমৰ বিভিন্ন প্ৰান্তত সন্দেহযুক্ত মানুহৰ উচ্ছেদ হৈছে, বাংলাদেশী মূলৰ মানুহৰ উচ্ছেদ হৈছে আৰু উচ্ছেদিত ব্যক্তি আহি আমাৰ খিলঞ্জীয়া মুছলমানৰ মাজত তেওঁলোকে সোমাই পৰিছে আৰু তেওঁলোকক সুধিলে কয় জামাই 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 আৰু এই জামাই জামাই কৈ ভয়ংকৰ বাক্য এটা কৈ তেওঁলোকে ইয়াতে আমাৰ চৰকাৰী ভূমি দখল কৰিছে। তাৰ আমি তীব্ৰ বিৰোধিতা কৰিছোঁ আৰু আমাৰ বীৰ লাচিত সেনা অসমক তেওঁলোকে নিমন্ত্ৰণ দিছে। আমি খিলঞ্জীয়া মুছলমানসকলৰ কাষত থিয় দিছোঁ। কোনো কাৰণতে খিলঞ্জীয়া মানুহৰ অধিকাৰ যাতে খৰ্ব নহয় তাৰ প্ৰতি আমি নজৰ ৰাখিম। আৰু দ্বিতীয় কথা হ'ল যিসকল মানুহে ইয়াতে আজি সমবেত হৈছে সকলো খিলঞ্জীয়া মানুহ তেওঁলোকে আজি অস্তিত্বৰ সংকটত ভুগিছে। আমি কৈছোঁ বীৰ লাচিত সেনা অসমে আমি কোনো হিন্দুৰ বিৰোধী নহয়, আমি মুছলমানৰ বিৰোধী নহয়, আমি অবৈধ বাংলাদেশীৰ বিৰোধী, আমি অবৈধ বিদেশীৰ বিৰোধী। এইখন অসম আমাৰ অসম, এইখন অসম খিলঞ্জীয়া মানুহৰ অসম। খিলঞ্জীয়াৰ ভূমিত যাতে অবৈধ বিদেশীৰ দপদপনি নচলে তাৰ কাৰণে যাতে চৰকাৰে বিহিত ব্যৱস্থা লয় আমি দাবী জনাইছোঁ। আৰু আমি ধন্যবাদ জনাইছোঁ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া, তেওঁ এটা বিশেষ পদক্ষেপ লৈছে যাৰ জৰিয়তে আজি খিলঞ্জীয়া মানুহখিনিয়ে ভাবিবলৈ বাধ্য হৈছে আমি বিচাৰি থকা অসমখন, খিলঞ্জীয়াৰ প্ৰভুত্ব থকা অসমখন আমি পাবলৈ সক্ষম হ'ম। কিন্তু তাৰ মাজতে একাংশই কিন্তু বেমেজালি সৃষ্টি কৰিছে আৰু বেমেজালি সৃষ্টি কৰা সেইসকল ব্যক্তিক আমি বীৰ লাচিত সেনাই সতৰ্ক কৰি দিব বিচাৰিছোঁ। কোনো কাৰণতে যাতে এনেকুৱা ধৰণৰ খিলঞ্জীয়াৰ ওপৰত ভাবুকি অহা পক্ষত যাতে নাথাকে, খিলঞ্জীয়াৰ পক্ষত থাকি কথা বতৰা ক'বৰ বাবে আমি আহ্বান জনাইছোঁ। এতিয়া আমি আটাইতকৈ ডাঙৰ কথা চৰকাৰী VGR PGR কাকত যিখন আছে আমাৰ ডিজু চাপৰি জহিং এইবিলাকত কোনো নাই। জামাই ক'ৰ জামাই, কোন জামাই সুধিলে কোনেও ক'ব নাই, খালি জামাই 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 কৈ গাঁও বহি গৈছে আৰু চৰকাৰী ভূমি অবাধ বেদখল হৈছে। আৰু এই অবাধ বেদখল কৰাৰ ক্ষেত্ৰত যদি ইয়াৰ খিলঞ্জীয়া মুছলমানে প্ৰতিবাদ কৰিবলৈ যায় তেওঁলোকৰ জীৱনৰ প্ৰতি ভাবুকি আহে, তেওঁলোকক হত্যা কৰাৰ দৰে চেষ্টা কৰে, তেওঁলোকক খানি খুচি মৰাৰ ভাবুকি দিয়ে। আমি বীৰ লাচিত সেনা অসমে এই খিলঞ্জীয়া মানুহৰ পক্ষত আছোঁ। খিলঞ্জীয়া মানুহৰ লগত থাকি আমি যুঁজ দি যাম। এইখন অসমত খিলঞ্জীয়াৰ প্ৰভুত্ব অস্তিত্ব চিৰদিনৰ বাবে সুৰক্ষা আৰু সুনিশ্চিত হ'ব লাগিব। বহুত দিনৰ পৰা বিকতি কৰিছোঁ। দেউতাহঁত মৰিলে, দেউতা মৰিলে ইয়াত। এতিয়া আমি মুতিবলৈও জেগা নাইকিয়া হৈছে, এনেকুৱা হৈছে আৰু কথা। কি হৈছে? এইবোৰ বাহিৰে মানুহ আহি বহিছেহি, ক'ব নোৱাৰোঁ কোন টাইমত কি বহি দিয়েহি, ঘপককৈ বহি যায়। বহি যায়, বহি পেলাই দাদা মামা কাকা হৈছে বহি যায় আৰু দবাদব বহি গৈছে। এতিয়া কি হ'ব এতিয়া উপায়? এতিয়া আপোনালোকৰ নিজৰ পৰিচয় নাইকিয়া হৈছে? নিজৰ আমাৰে নাই এতিয়া উপায় একোৱেই নাই আৰু উপায়। বিভিন্ন বাহানালৈ বহি দিয়ে, বিভিন্ন বাহানালৈ বহি দিছে আহি পেলাই। মামা কাকা চাচা ভতিজা ভাই কয় বহি দিছে আৰু বহি দিছে। অঁ, এতিয়া আপোনালোকৰ মাটিয়ে নাইকিয়া হৈছে? নাই, আমাৰ একো নাই মাটি বাৰী আৰু ভেটিয়ে আছে যিকণ আছে সেইকণে। এতিয়া আপোনালোকৰ অঞ্চলটো বহুত বাহিৰা মানুহ বহিলে? বাহিৰা মানুহ বহুত বহিছে।